তো ষ্টুডেণ্টসকল, আজি মই তোমালোকক ভাৰতীয় সংবিধান এই সংবিধানৰ ক্লাছ অলৰেডি মই ষ্টাৰ্ট কৰি দিলোঁ। তোমালোকৰ সম্পূৰ্ণ ক্লাছ হ'ব। মই 30 পৰা 60 ক্লাছত গোটেই সংবিধানৰ যিখিনি পৰীক্ষাৰ পৰা লাগতিয়াল সেইখিনি মই শেষ কৰিম। তো সংবিধানৰ আৰম্ভণি কেনেকৈ হৈছিল, তাৰ বিষয়ে আমি ভাৰতীয় সংবিধানৰ আৰম্ভণি আমি সকলোৱে জানো। ভাৰতীয় সংবিধানখন তাৰ তত্ত্বাৱধানত বনোৱা হৈছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ। এই সংবিধানখন যে বনোৱা হৈছিল, আৰম্ভ যে হৈছিল, তাৰ কিছুমান ইতিহাস আছে। ফাৰ্ষ্ট ইতিহাস, আমি যদি বহুত অলপ হিষ্টৰীৰ ফালে যাওঁ, 1600 চনত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতবৰ্ষলৈ আহে। তাৰ আগতেই আহিছে বহুত। ইয়াত ভাৰতবৰ্ষত ইতিহাস পঢ়িলে দেখা যায় যে মডাৰ্ণ হিষ্টৰীত যদি একবাৰ প্ৰথমৰ পৰা দেখা যায়, একেবাৰে মেডিভিয়েল হিষ্টৰী, মধ্যমীয়া যিটো ইতিহাস, সেই ইতিহাসৰ পৰাই বহুত জাতি ভাৰতবৰ্ষলৈ আহে, বহুত দেশৰ মানুহ আহে। যেনেকুৱা ডাচ আছিল, ডেনিছ আছিল, পৰ্তুগীজ বহুত আছে, ইংলিছমেন আছিল, ব্ৰিটিছাৰ্ছ আছিল। এইবিলাক ভাৰতবৰ্ষলৈ সময়ে আহিছে। ইহঁতৰ মাজতে যুদ্ধ হৈছে, ভাৰতবৰ্ষৰ থলুৱা মানুহবিলাকৰ মাজত যুদ্ধ হৈছে। এই যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষত ইমান যুদ্ধ হোৱাৰ কি কাৰণ আছিল, ইমান হিষ্টৰী থকাৰ কি কাৰণ? এইটো এটা বিশেষ কাৰণ আছে। কাৰণ ভাৰতবৰ্ষক সোণৰ এখন দেশ বুলি কোৱা হৈছিল, য'ত সম্পদ আছে। নহলে গজনীৰ যিজন মেহমুদ আছিল, তেখেতে ভাৰতবৰ্ষত কিমানবাৰ আক্ৰমণ কৰিছিল? প্ৰায় 17 বাৰ আক্ৰমণ কৰিছিল। আৰু লাষ্ট আক্ৰমণটো সোমনাথ টেম্পলত কৰিছিল। এই হিষ্টৰীৰ বিষয়ে মই আলোচনা কৰিম, মেডিভেল হিষ্টৰীত মই এইটো পঢ়াই দিম তোমালোকক। গতিকে ইয়াতে আমি যেহেতু ইণ্ডিয়ান পলিটি আৰম্ভ কৰিছো, ইয়াতে কি হয়, ভাৰতবৰ্ষত প্ৰথম যিটো 1757 চনত আৰু 1764 চন, এই চন দুটা বিশেষভাৱে ভাৰতবৰ্ষৰ যিটো স্বাধীনতা আন্দোলন, এই আন্দোলনৰ ভিতৰত এই যুদ্ধ দুখন বহুত লাগতিয়াল। কাৰণ এই দুটা যুদ্ধৰ পৰিপ্ৰেক্ষিততে ভাৰতবৰ্ষত ইংৰাজসকলে শাসন কৰাৰ অধিকাৰ পাইছিল। এই দুখন যুদ্ধৰ দ্বাৰাই কি হৈছিল? এই যুদ্ধত মই অলপ কওঁ ইয়াতে। 1757 কি হৈছিল? 1757 হৈছিল পলাচীৰ যুদ্ধ। ঠিক আছে, 1757 পলাচীৰ যুদ্ধ হৈছিল। আৰু 1764 কি হৈছিল জানা না তোমালোকে? এই কৈছে বক্সাৰৰ যুদ্ধ। ইয়াৰ তাৎপৰ্যপূৰ্ণতা সকলো আমি হিষ্টৰীত আলোচনা কৰিম। ইয়াত জাষ্ট 2-3টা লাইন কম। বক্সাৰৰ যুদ্ধ, ইয়াত আছে পলাচীৰ যুদ্ধ আৰু বক্সাৰৰ যুদ্ধ। পলাচীৰ যুদ্ধত জয় হোৱাৰ পিছত, ইংৰাজসকলে জয় হোৱাৰ পিছত অলপ সিহঁতে কি কৰিলে, ভাৰতবৰ্ষত আধিপত্য বিস্তাৰৰ পথ এটা পালে। কিন্তু তেতিয়ালৈকেও, এই পলাচী যুদ্ধৰ লৈকেও কি নাপালে, সিহঁতে ভাৰতবৰ্ষত যে কোম্পানীয়ে নিজে কিবা এটা বস্তু সম্পূৰ্ণভাৱে কৰিব পাৰিব, সেইটো কৰিব পৰা নাছিল। যেনেকুৱা ধৰক, এটা ঘৰ আছে, সেই ঘৰত কৰ লোৱা যিটো ব্যৱস্থা, এই কৰটো মই ধৰা কোম্পানী আৰু মোৰ মাজত আছে ইয়াৰ থলুৱা মানুহ।
আমি থলুৱা মানুহৰ হতুৱাই মই লওঁ, ডাইৰেক্টলি মই ল'ব নোৱাৰো। এই প্ৰথাটো পলাচীৰ যুদ্ধত পোৱা নাছিল। কিন্তু যেতিয়া বক্সাৰৰ যুদ্ধ হ'ল, দিছ ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট ইংৰাজসকলৰ কাৰণে। কাৰণ বক্সাৰৰ যুদ্ধত কি হৈছিল, ভাৰতবৰ্ষৰ তোমাৰ 3জন মহাৰজা, ডাঙৰ ডাঙৰ ৰজা। ফাৰ্ষ্ট আছিল কি, মোগল এম্পায়াৰৰ এজন ৰজা আছিল, এম্পায়াৰ আছিল কোন, শ্বাহ আলম টু। চাবা কিন্তু কি, শ্বাহ আলম টু। আৰু কোন আছিল 2 নম্বৰত, কোন আছিল, মীৰ কাছিম। ই কোন আছিল, বেংগলৰ ৰজা আছিল। কোন আছিল, বেংগল। তাৰপিছত 3 নম্বৰ আবাদৰ এজন ৰজা আছিল, আবাদ। এই 3জন যিজন ৰজা, এই ৰজাই ব্ৰিটিছৰ বিৰুদ্ধে কি কৰিছিল, যুদ্ধ ঘোষণা কৰিছিল। যিটো যুদ্ধত কি হৈছিল, এই যে তোমাৰ ইংৰাজ আছে, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে, আৰু এই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিলে, জয়লাভ কৰিলে। আবাদৰ চিজা-উদ-দৌলা আবাদৰ আছিল। গতিকে এই যে এই 3জন ৰজাক যে সি পৰাহত কৰিলে, পৰাহত কৰাৰ পিছত 1764, আচ্ছা, ইয়াৰ পিছত কোন আহিল, 1765ত সিহঁতে কি পালে, দিৱানী। কোনে পালে, দিৱানীটো কোনে পালে, ইংৰাজে পালে। দিৱানী কি বস্তু, বহুত ডাঙৰ বস্তু এটা। দিৱানী মই বুজাই দিছো চাবা। ধৰা এডোখৰ মাটি ইয়াতে আছে, ঠিক আছে, এডোখৰ মাটি ইয়াতে আছে, ইয়াতে কোম্পানী আছে, ইয়াতে থলুৱা মানুহ আছে, ইয়াতো থলুৱা মানুহ, চাৰিওফালে থলুৱা মানুহ, মাজতো থলুৱা মানুহ, ইয়াতে কোম্পানী এটা আছে, ঠিক আছে। কোম্পানীটোৱে ধৰা হৈছে, কোম্পানীটোৱে কি কৰিছে, কিছুমান বস্তু আনি ইহঁতক, এই থলুৱা মানুহ বিলাকক কি কৰে, দিয়ে, বিক্ৰী কৰে, আৰু তাৰ পৰা পইচা লয়, ঠিক আছে। তাৰ পৰা বিক্ৰী কৰি পইচা লয়, এনেকুৱা হিচাপে ধৰা চলি আছে। কিন্তু দিৱানী দিয়াৰ পিছত কি হ'ল, ইয়াত ডাইৰেক্ট জোৰ জবৰদস্তি কৰিব নোৱাৰে, কোম্পানীয়ে একো কৰিব নোৱাৰে। কিন্তু যেতিয়াই দিৱানী দিয়া হ'ল, তেতিয়া এই গোটেই মাটি দুখৰৰ আধিপত্য সিহঁতে লৈ ললে। ইয়াত যিমান ফচল উৎপাদন হব, ইয়াত যিমান টেক্স উঠিব, কৰ উঠিব, সকলো কি কৰিব, এই কোম্পানীৰ হাতলৈ ডাইৰেক্টলি যাব দিৱানী। তাৰ মানে কি বুজাইছে, যে প্ৰথমে তোমাৰ ঘৰত গৈ মই আছো, তোমাৰ ঘৰত গৈ মই ৰৈ আছো, তোমাৰ ঘৰত ভাড়া হিচাপে আছো, আৰু এটা সময়ত কি তোমাৰ ঘৰৰ মালিক হবলৈ চেষ্টা কৰিছে, আৰু হৈছিল ইংৰাজে মালিক হৈছিল। কিন্তু বহুত যুদ্ধ বিদ্ৰোহ এইবিলাকৰ পৰিপ্ৰেক্ষিতত বহুত মহান মানুহৰ মহানুভৱতাত আজি আমি ভাৰতবৰ্ষখন স্বাধীন ৰাষ্ট্ৰ হিচাপে পাইছো। এতিয়া দিৱানী বুজি পালা। আচ্ছা, দিৱানী দিয়াৰ পিছত কি হ'ল, কোম্পানীয়ে চলাই আছে, বহুত সম্পত্তি, ধন সম্পত্তি ইয়াৰ পৰা ক'ত লৈ যায়, ইংৰাজে। মই এটা কথা কৈছো, যদি তোমালোকে ইণ্ডিয়ান পলিটি পৰা, ইণ্ডিয়ান ইকনমি পৰা, ইণ্ডিয়ান হিষ্টৰী পৰা, ইণ্টাৰনেশ্যনেল ৰিলেশ্যন পৰা, এছে পৰা, সকলো তোমালোকে সাধু কথাৰ নিচিনা বুজিবা। চন আছে, অমুক আছে, তমুক আছে, যিমান বিলাক ভেলু আছে, অমুক আছে, এইবিলাক পিছৰ কথা। প্ৰথমে তোমালোকে সাধু কথাৰ নিচিনা বস্তুটো ধুনীয়াকে বুজি পাব লাগিব, তাৰ পিছতহে নোটছত হাত দিবা, 2বাৰ মান পঢ়িবা, টপিক ক্লিয়াৰ। সকলো সময়ত এইটো কথা মনত ৰাখিবা, যে যিটো বস্তু আমি পঢ়িব যাম, সেই বস্তুটো আগতে আমি সাধু কথাৰ নিচিনা মনত পেলাই ল'ম। তো ইয়াতে আমি ইয়াতে ধন সম্পদ লৈ গৈছিল, বহুত কিবা কিবি ইয়াৰ পৰা লৈ গৈছিল। কিন্তু ব্ৰিটিছৰ যিবিলাক আছিল, ব্ৰিটিছৰ যিবিলাক থলুৱা মানুহ তাত আছিল, ইহঁতে ইয়াৰ পৰা লৈ গৈছিল, আৰু সিহঁতক বেয়া চকুৰে চাইছিল। কিয় চাইছিল? কাৰণ সিহঁতে ভাবিছিল যে ভাৰতবৰ্ষক সিহঁতে
ভাৰতবৰ্ষৰ পৰা এইবিলাক চুৰি কৰি লৈ গৈ আছে নে বা বেলেগো কিবা ভাবিছিল সেই পৰিপ্ৰেক্ষিতত আৰু এই বস্তুবিলাক ব্ৰিটিছ ক্ৰাউন যিবিলাক আছিল নহয় ব্ৰিটিছ ক্ৰাউন কাক কোৱা হয় ব্ৰিটিছ ক্ৰাউন ব্ৰিটিছাৰক এটা ক্ৰাউন নাম দিয়ে এতিয়াও চলে এইটো এটা নাম দিয়া হৈছে তাৰমানে এইবিলাক ৰজাঘৰীয়া মানুহ সিহঁত টোটেলি ইংলেণ্ডৰ বা ব্ৰিটিছৰ টোটেল বস্তুখিনি সিহঁতে কভাৰ আপ কৰি সিহঁতে চলায় প্ৰশাসনিক হওক সামৰিক প্ৰশাসনিক যিমান আছে সকলো সিহঁতে চলায় ন্যায়িক ব্যৱস্থা সকলো সিহঁতে চলায় এইবিলাক মানুহৰ কাণে কাণে এইবিলাক কথা শুনিলে যে এনে ইষ্ট ইণ্ডিয়া কোম্পানী এটাত কি আছে বহুত কিবা কিবি কৰি আছে আৰু বহুত সিহঁতৰ যিটো নীতি নিয়ম আদৰ্শ সকলো চেৰ পেলাই গৈছে তাৰমানে ভাৰতবৰ্ষৰ উপৰ্যুপৰি যিবিলাক ঠাইত সিহঁতে তোমাৰ কি কৰিছিল আধিপত্য বিস্তাৰ কৰিছিল তাৰ মানুহবিলাকৰ ওপৰত জোৰ জুলুম কৰি কৰ আদায় কৰিছিল বহুত বেয়া এটা অৱস্থাৰ সৃষ্টি কৰি পেলাইছিল তাৰমানে সিহঁতৰ যি প্ৰাইভেট হিচাপে ট্ৰেড কৰিছিল প্ৰাইভেট ট্ৰেড মানে নিজাববীয়াকৈ সিহঁতে বাণিজ্য কৰিবলৈ আৰম্ভ কৰিছিল তাৰপিছত মানুহৰ পৰা কি লৈছিল তোমাৰ আমি কিয় এই ঘোষ লৈছিল মানে মানুহে কিবা বস্তু এটা দিছিল সিহঁতে তাৰ পৰা লৈছিল লৈ এইবিলাক বস্তু সদায় কি কৰিছিল ইংলেণ্ডলৈ লৈ গৈছিল কিন্তু সেইবিলাক বস্তু যেতিয়া ক্ৰাউনে দেখা পালে যে এইটো অৱস্থাটো অলপ বেয়া ইহঁতক কি কৰিব লাগিব নিয়ন্ত্ৰণ কৰিব লাগিব ঠিক আছে নিয়ন্ত্ৰণ কৰিব লাগিব এই নিয়ন্ত্ৰণ কৰাৰ আধাৰত 1773 কি আছিল 1773 নিয়ন্ত্ৰণ আইন বলবৎ কৰে কোনে ইংৰাজ ক্ৰাউন আছে তাৰ পৰা এটা আইন দি দিয়ে যাতে কোম্পানীয়ে জিহি কৰিব নোৱাৰে সেইকাৰণে ইয়াৰ নামে নিয়ন্ত্ৰণ আইন ইংৰাজীত কয় ৰেগুলেটিং এক্ট 1773 এনেকুৱা আইন বহুত আছে মই এফালৰ পৰা তোমালোকক কৈছো 1 নম্বৰ 1773 নিয়ন্ত্ৰণ আইন 2 নম্বৰ তোমাৰ আছিল তোমাৰ এক্ট অফ সেটেলমেন্ট এক্ট অফ সেটেলমেন্ট 1781 এইটো কিহৰ কাৰণে আহিছিল এই আইন যেটো প্ৰৱৰ্তন কৰা হৈছিল ইয়াত বহুত আখুৱা আছিল এই আখুৱাবিলাক দূৰ কৰাৰ কাৰণে এইটো এক্ট অফ এইটো কোৱা হয় এক্ট অফ এমেন্ডিং এক্ট বুলি কোৱা হয় কাৰণ এইটো এমেন্ড কৰা হৈছিল ইয়াত বহুত ৰুল আছিল ৰুলবিলাক নিয়মবিলাক যে বলবৎ নহয় বেয়া এইটো কথা ইয়াতে আলোচনা কৰিছে 3 নম্বৰ তোমাৰ পিটছ ইণ্ডিয়া এক্ট গোটেইকেইটা বস্তু মই লাহে লাহে আলোচনা কৰিম তোমালোকক পিটছ ইণ্ডিয়া এক্ট এইটো 1784 আৰু তাৰ পিছত তোমাৰ 4 নম্বৰত কি আহে তোমাৰ গভৰ্নমেন্ট এক্ট আহে এক্ট অফ 1786 এইটো আহে ঠিক আছে এক্ট অফ সেটেলমেন্ট 1781 পিটছ ইণ্ডিয়া এক্ট 1784 এক্ট অফ 1786 এইখিনি আহিল এইবিলাকৰ বিশেষ কিছুমান তাৎপৰ্যপূৰ্ণ আছে আজি মই কেৱল নিয়ন্ত্ৰণ আইন এইটো আলোচনা কৰিম ইয়াৰ পিছত আহে তোমাৰ চাৰ্টাৰ এক্ট আহে চাৰ্টাৰ এক্ট হৈ গ'ল চাৰ্টাৰ এক্ট কিয় আছে সেইবিলাক মই আলোচনা কৰিম এতিয়া নহয় ভিডিঅ' দি লৈ যাব চাৰ্টাৰ এক্ট 1793 20 বছৰ পিছে আহিব এতিয়া তাৰপিছত চাৰ্টাৰ এক্ট 20 বছৰ যোগ কৰা হৈ যাব কিমান হ'ব 20 বছৰ যোগ কৰিলে 10 যোগ কৰা 13 আৰু 23 কি 1813 ঠিক আছে 1813 আহি যাব এনেকুৱা তোমাৰ 7টা মান এক্ট আহিব ইয়াতে চাৰ্টাৰ এক্ট প্ৰত্যেকটোৰে বিশেষ তাৎপৰ্যপূৰ্ণ আছে কাৰণ এইবিলাকত যেতিয়া লাহে লাহে অলপ অসুবিধা দেখা পালে তেতিয়া সিহঁতে 20 বছৰ মূৰে এটা আইন আনিবলৈ আৰম্ভ কৰিলে এইবিলাকক কি বুলি কৈছিল চাৰ্টাৰ এক্ট বুলি কৈছিল এইবিলাক 20 বছৰ মূৰে আহে ঠিক আছে গতিকে ইয়াত আমি আজি নিয়ন্ত্ৰণ আইন 1773 এইটোৰ বিষয়ে মই অলপ ডিসকাস কৰিম চাবা
এইটোৰ মূল কথা কি আছিল নিয়ন্ত্ৰণ আইনৰ মূল কথা আছিল যে কোম্পানীয়ে যিবিলাক কাৰুকাৰ্য কৰি আছে সেই কাৰুকাৰ্যবিলাক যাতে নাকি লগাব পাৰে, যাতে যধে মধে যি কৰিব নোৱাৰে, তাৰ পৰিপ্ৰেক্ষিতত মানুহ যাতে ক্ষুভিত হৈ গৈ ব্ৰিটিছৰ যিবিলাক মানুহ ইয়াত আহি ৰৈছে সেইবিলাকৰ ওপৰত যাতে এটাক নকৰে, বেয়া এটা অৱস্থা যাতে সৃষ্টি নহয়, সেই পৰিপ্ৰেক্ষিতত নিয়ন্ত্ৰণ আইন 1773 এইটো আনা হয়। আচ্ছা, এই আইনৰ মূল তত্ত্ব কি আছিল, মূল বস্তুবিলাক কি আছিল চাবা। এই আইনত আচলতে এই আইনটো তেতিয়াৰ সময়ত তোমাৰ ভাৰতবৰ্ষত তিনিখন তোমাৰ চহৰ তেতিয়াৰ, এটা হৈছে বম্বে, মাদ্ৰাছ, বেংগল। বম্বে, মাদ্ৰাছ আৰু বেংগল, এই তিনিখন কি আছিল তেতিয়া বহুত ডাঙৰ পৰ্যায়ৰ, বহুত প্ৰসিদ্ধশালী পৰ্যায়ৰ প্ৰেচিডেন্সি আছিল। এইবিলাকক এটা ভাষাত ফৰ্ট উইলিয়াম বুলি কোৱা হৈছিল, কাৰণ এইবিলাক ইংৰাজসকলৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অফিচ আছিল, গভৰ্ণমেণ্ট আছিল। সিহঁতে ইয়াত থাকি চলাইছিল, জাগাবিলাক ধুনীয়াকে পৰিচালনা কৰিছিল। ইহঁতে কি কৰিলে, ইয়াৰ প্ৰত্যেকটো বস্তুতে এজনকৈ গভৰ্ণৰ জেনেৰেল আছিল। ঠিক আছে, প্ৰত্যেকটোতে এটা কি আছিল, গভৰ্ণৰ, তিনিজন গভৰ্ণৰ জেনেৰেল আছিল। আৰু প্ৰত্যেকৰে পাৱাৰ কি আছিল, সমান আছিল, প্ৰত্যেকৰে ক্ষমতা কি আছিল, সমান আছিল। কিন্তু যেতিয়া 1773 তোমাৰ নিয়ন্ত্ৰণ আইন আনিলে, সেই নিয়ন্ত্ৰণৰ আইন অনুসৰি তোমাৰ কি কৰিলে, ডিচেন্ট্ৰেলাইজ বস্তুবিলাকক চেন্ট্ৰেলাইজ কৰিলে। তাৰ মানে ডিচেন্ট্ৰেলাইজ বস্তুবিলাকক চেন্ট্ৰেলাইজ কৰা মানে যেনেকুৱা আমাৰ ডিচি আছে, আমাৰ জিলাত ধৰা ডিচি আছে, ডিচিৰ তলত কি এডিচিৰ তলত লাহে লাহে এনেকৈ চেন্ট্ৰেলাইজড হৈ গৈছে, কিন্তু এজন কোন, ডিচি। ঠিক তেনেকুৱা এটা চিষ্টেম কৰাৰ কাৰণে, ঠিক তেনেকুৱা ধৰণৰ যে এজন থাকিব, তাৰ তলত কিছুমান থাকিব, তাৰ তলত কিছুমান থাকিব, এনেকুৱা চিষ্টেম কৰাৰ কাৰণে এই নিয়ন্ত্ৰণ আইনে কি কৰিলে, যে ইয়াতে তোমাৰ এই যে দুজন তোমাৰ বম্বে আৰু মাদ্ৰাছৰ গভৰ্ণৰ জেনেৰেল আছে, এই যে গভৰ্ণৰ আছে, এই গভৰ্ণৰ বিলাকক কি কৰিলে, তলতীয়া কৰি দিলে কাৰ, বেংগল। কাৰণ এইটো হেড অফিচ, এইটো হৈছে কি হেড অফিচ, বাকি দুটা হেড অফিচ নহয়। অফিচ হয়, অসুবিধা নাই, কিন্তু ইয়াৰ তলত আছে এই দুটা। ইজি কব ইমান ভাল, এই চিষ্টেমত থাকিব। সেইকাৰণে ইয়াৰ যিজন তোমাৰ মুখ্য ব্যক্তি থাকিব, ইয়াৰ যিটো গভৰ্ণৰ থাকিব, তাক কি বুলি কোৱা হৈছিল, গভৰ্ণৰ জেনেৰেল অফ বেংগল। গভৰ্ণৰ জেনেৰেল অফ বেংগল। আৰু ইয়াত আৰু এইটো কৰাৰ পিছত সিহঁতে কৰিলে কি, যে সিহঁতে যিটো চিষ্টেম, যিটো নিয়ম যিটো প্ৰশাসন কৰিব লাগিব, তাক দুটা পৰ্যায়ত ভাগ কৰি দিলে। এটা হৈছে ন্যায়িক পৰ্যায়, আৰু এটা হৈছে এক্সিকিউটিভ কাউন্সিল আৰু জুডিচিয়াৰী কাউন্সিল। ন্যায়িক পৰ্যায় আৰু কাৰ্যপালিকা, ন্যায়পালিকা আৰু কাৰ্যপালিকা, এই দুটা ভাগত সিহঁতে ভাগ কৰিলে। কাৰ্যপালিকা যিটো আছে, এই কাৰ্যপালিকাত তোমাৰ কি কি থাকিব, কাৰ্যপালিকাত তোমাৰ এই যে গভৰ্ণৰ জেনেৰেল অফ বেংগল আছে, তাত তোমাৰ 1+4 চিষ্টেমত এটা বডি থাকিব। তাত কি থাকিব, 1+4 চিষ্টেমত কি থাকিব, এটা বডি থাকিব। এই 1+4 যিটো চিষ্টেম আছে, ইয়াত এজন হৈছে তোমাৰ কি, এজন হৈছে গভৰ্ণৰ জেনেৰেল অফ বেংগল, আৰু যে চাৰিজন আছে, চাৰিজন হৈছে ইয়াৰ সহযোগী। ঠিক আছে, আৰু ইয়াক কোৰ্ট অফ ডিৰেক্টৰ্ছ বুলি কোৱা হৈছিল, কোৰ্ট অফ ডিৰেক্টৰ্ছ। ইহঁতে কি কৰিছিল, ইহঁতে তোমাৰ চিভিল অসামৰিক বিষয়ত, প্ৰশাসনিক বিষয়ত,
অসামৰিক আৰু কৰ সম্পৰ্কীয় যিবিলাক তোমাৰ বিষয় আছে সেই বিষয়বিলাক ডাইৰেক্টলি ব্ৰিটিছ যিটো পাৰ্লিয়ামেণ্ট আছিল তাক কি কৰিছিল ইনফৰ্ম কৰিছিল ইয়াত কি হৈ আছে কাৰ লগত মিলিটাৰী ডিল হৈ আছে কাৰ লগত তোমাৰ কৰ সম্পৰ্কীয় ডিল হৈ আছে কেনেকৈ সিহঁতে কৰ উঠাইছে অসামৰিক বিভাগবিলাক কেনেকৈ চলি আছে এই সম্পূৰ্ণ বস্তু এই কোৰ্ট অফ ডিৰেক্টৰে কি কৰিছিল ব্ৰিটিছ কাউন্সিলক জনাইছিল এইখিনি হল এতিয়া ন্যায়পালিকাত তোমাৰ কি হয় ন্যায়পালিকা তোমাৰ ইয়াতো দুটা সিস্টেম আছিল ইয়াত আছিল 1+3 সিস্টেম 1+3 সিস্টেম এই 1+3 সিস্টেমত কি হৈছিল ইয়াত এজন আছিল সুপ্ৰিম জাজ সিজে চিফ জাস্টিস এজন আছিল আৰু চিফ জাস্টিসৰ লগত আৰু তিনিজন জুডিচিয়াৰী জাজেছ ইয়াতে আছিল ঠিক আছে এই তিনজন জাজ আৰু ই সহযোগী হৈ ইহঁতে ন্যায়পালিকা যিটো ন্যায়িক যিটো ব্যৱস্থা সেই ব্যৱস্থাৰ বিষয়ে ইহঁতে কি কৰিছিল আলোচনা কৰিছিল ন্যায়িক ব্যৱস্থাটো চলাই লৈ গৈছিল এই দুটা সিস্টেম এতিয়া কথা হল যে প্ৰথম যিজন আমাৰ ভাৰতৰ সিজে আছিল চিফ জাস্টিস তাৰ নাম কি আছিল স্যার এলিজা পিম্পে প্ৰথম যিজন চিফ জাস্টিস আছিল তাৰ নাম আছিল স্যার এলিজা পিম্পে থুলমূল কৈ মই এইখিনিয়ে কৈছো আৰু দৰকাৰ এইখিনিয়ে ইয়াৰ ওপৰত তোমাৰ নালাগে ইয়াত এইখিনি পঢ়িলেই সাফিচিয়েন্ট গতিকে তোমালোকে মোৰ লগত থাকিবা আৰু যিবিলাক এক্ট আছে সেই এক্ট বিলাক লাহে লাহে মই আলোচনা কৰিম পাৰ ডে মই 3-4টা এক্ট আলোচনা কৰি লাহে লাহে গোটেই ইণ্ডিয়ান পলিটিটো মই ইয়াৰ পৰা শেষ কৰিম গতিকে লগত থাকিবা সাবস্ক্ৰাইব কৰিবা ফলো কৰিবা শেয়াৰ কৰিবা ধন্যবাদ